বেহৰবাৰী আউটপোষ্ট, বেহৰবাৰী আউটপোষ্ট, বেহৰবাৰী আউটপোষ্ট। বেহৰবাৰী আউটপোষ্টৰ এই টিউন মানে ষ্টাৰ্টিং টোন এইটো শুনিলেই ভাল লাগে মনটো। মানে কি কিবা এটা কাহিনী আহিব, কেকে মোহন কিবা কিবি মানে ইণ্টাৰেষ্টিং, মানে বুজাব নোৱাৰো এইটো। কিন্তু বৰ্তমান সেই ইণ্টাৰেষ্টটো কমি গৈ আছে মানে কাৰণটো মই বুজি পোৱা নাই। কে মোহন গুচি গ'ল, তাৰপিছতো কেইদিনমান ভালেই লাগিছিল, কিন্তু বৰ্তমান একেটা কথাকে একেটা ঘটনাকে মানে বহল কৰি গৈ আছে। LM বাইদেউৰ কাহিনী, তাৰপিছত আপোনাৰ লুটুকন LC2 কিমান আৰু কাহিনী বঢ়াব LC ক লৈ পেলাই। আৰু LM বাইদেউ এনেকুৱা লাগে ঠিকে আছে বাৰু, কিন্তু সেয়া কমেডিও নহয় বা অলপ গাম্ভীৰ্যপূৰ্ণও হেৰি নহয়, এক্টিং নহয়। ধাৰা লগাই দিয়া, খালি মাজে মাজে ধাৰাই লগাই। কোন পুলিচে কয় তেনেকৈতো কোৱা পুলিচ দেখাও নাই, বা এয়া এক অভিনয় সেইটোও জানো। ভাল লগা নাই মুঠতে LM বাইদেউৰ অভিনয়টো। মই আগতে কৈছিলোঁ যেনেকৈ হয়তো নাটক যোনে লিখে যেনেকৈ কৰিব দিয়ে সেনেকৈ কৰে, তেনেকৈ কৰিলেওতো এটা ইণ্টাৰেষ্টিং আছে। এতিয়া ৰাকেশৰ অভিনয়টো ঠিকে আছে বাৰু বৰ্তমান। বাকী ঠিকে আছে, কাহিনী অলপ বাহিৰত কৰিব লাগিব আগৰ দৰে। মাজে মাজে বাহিৰৰ কিছুমান কাহিনী কৰিব লাগিব। আনিছে এটা পৰিয়ালক লৈ যে বেগত কাপোৰটো কিহৰ কাৰণে, হয়তো ঘটনাটো এনেকুৱা হ'ব। মই অহাকালিৰ এপিছডৰ কথা ভাবি আছোঁ যে এনেকুৱা হ'ব যে সেই কাপোৰখিনি হয়তো কাৰোবাক অসহায় মানুহক দিবলৈ কিনি আনিছিল, কিন্তু ঘৈণীয়েকে সন্দেহ কৰিছে। আহিল মাংস বনাই দিয়ক, এতিয়া বেহৰবাৰী আউটপোষ্ট চাম আৰু খাহীৰ মাংস খাম। গতিকে সেয়াই আৰু বেহৰবাৰী আউটপোষ্ট তথাপি চাই থাকিম, কাৰণ ভাল লাগে, ভাল পাওঁ। উন্নতি কামনা কৰিছোঁ ভৱিষ্যতে, যাতে ইয়াতকৈ নহয় আগতকৈও উন্নত হ'ব পাৰে। কাৰণ ফেচবুকত কিছুমান মানুহে বেহৰবাৰী আউটপোষ্টৰ আগৰ খণ্ডবোৰ দেখা পাওঁ, চাই থাকে। চব আগৰ খণ্ড, কে মোহন থকা খণ্ডবোৰ। বৰ্তমানো তেনেকুৱা এটা খণ্ড কিয় নোলায়, সেইটো মোৰ আফচোচ। ওলাব লাগিব। তো সামাজিক ঘটনাৰ লগত জড়িত থকা কিছুমান কাহিনী দিবলৈ চেষ্টা কৰক, ভাল লাগিব। সেইখিনি আৰু থেংক ইউ। চাই থাকিব বেহৰবাৰী আউটপোষ্ট। বেয়া নাপাব, মই মানে বেহৰবাৰী আউটপোষ্টৰ বিষয়ে এনেকৈ বকি ভিডিঅ' বনাওঁ। হয়তো আপোনালোকৰ বৰিং লাগিলে খেদি দিব ভিডিঅ'টো, কিন্তু গালি নাপাৰিব। গালি পাৰিলে বেয়া লাগে। আপোনালোকেও যদি বনায় তেনেকৈ মই চাওঁ। বেহৰবাৰী আউটপোষ্টৰ কিবা এটা লাইন লৈ, বিষয় লৈ যদি ভিডিঅ' পাওঁ মই তাকেই চাওঁ। বেহৰবাৰী আউটপোষ্টৰ এক্টৰ এক্ট্ৰেছসকলৰ ইণ্টাৰভিউ পাতে, সেইবোৰ চাওঁ। বেহৰবাৰী আউটপোষ্টৰ আপোনাৰ কি কাহিনী হৈ আছে সেইবোৰ চাওঁ। মই ইয়াৰ পিছত এটা ভিডিঅ' বনাম বেহৰবাৰী আউটপোষ্টৰ আগৰ বেহৰবাৰী প্ৰথম ষ্টাৰ্টিং 1 নম্বৰ 2 নম্বৰ এপিছড কেনেকুৱা আছিল, কোন এক্টৰ আছিল, ৰুমৰ কণ্ডিশ্যন কেনেকুৱা আছিল আৰু বৰ্তমানৰ কেনেকুৱা ডিফাৰেঞ্চটো কি, সেইটো লৈ পেলাই এটা ভিডিঅ' বনাম, চাব আপোনালোকে। থেংক ইউ।